Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছো এটা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰৰ সেট আৰু এটো হৈছে যে 18 জানুৱাৰী 2023 ত আমাৰ অনলাইন পেপাৰ হৈ গৈছে তাৰে সেকেন্ড পেপাৰৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ কোন আজি আলোচনা কৰিবলৈ লৈছো। সো দেৰি নকৰে পুনঃ ষ্টাৰ্ট কৰিছো আজিৰ ভিডিওটো। ইয়াৰ চাব প্ৰথম কোৱেশ্চনত কি দি আছে যে ভাষা ব্যৱহাৰৰ একে ধৰণৰ নিয়ম অনুসৰণ কৰা ভাষাভাষী গোট একোটা কি বুলি কোৱা হয়। ইয়াত কি কৈছে চাব যে ভাষাৰ ব্যৱহাৰ যে আমি কৰো বিভিন্ন ধৰণৰ ভাষা আমি ব্যৱহাৰ কৰো ন, ইয়াত হেতু কৈছে যে বিভিন্ন ধৰণৰ যদিও ভাষা ব্যৱহাৰ কৰা হয় যে এনেকুৱা ধৰণৰ কিছুমান গোট আছে বা এনেকুৱা ধৰণৰ কিছুমান কমিউনিটি আছে যিবোৰ কি কৰে একে ধৰণৰ নিয়ম অনুসৰণ কৰি মানে কি কৰে মানে ভাষাটো কোৱা হয়। তেনেকুৱা ধৰণৰ যি গোট আছে ভাষাভাষী কোৱা গোট আছে এই গোট এটাক আমি কি বুলি ক'ব পাৰো। অপচন নম্বৰ 1 ত কৈছে ভাষাৰ ৰেজিষ্টাৰ, 2 ত কৈছে ভাষিক বচন বা গোট, 3 ত কৈছে বচন ৰেজিষ্টাৰ আৰু 4 ত কৈছে ভাষা গোট। ইয়াত যদি আমি চাও ইয়াত কি কৰা হৈছিল যে বিভিন্ন ধৰণৰ মানে গোট আছে আৰু সেই গোটটি একে ধৰণৰ নিয়ম ফলো কৰি যেতিয়া এটা ভাষা ক'ব তেতিয়া আমি ভাষিক গোট বুলি ক'ব পাৰিম বা বচন গোট বুলি ক'ব পাৰিম। অপচন নম্বৰ যেটো 2 আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, মানে স্পীচ কমিউনিটি বুলি আমি কোৱা হ'ব ইয়াত। এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ। কোৱেশ্চন নম্বৰ 2 ত কি কৈছে চাব। ইয়াত কৈছে যে এটি শিশুৱে পঠন শিকিবলৈ কষ্ট কৰিব লগা হৈছে। এজন শিশুৱে যেতিয়া কোনো এটা পাঠ পঢ়ি আছে এই পাঠটো পঢ়িবলৈ কি কৰিছে কষ্ট কৰিবলগীয়া হৈছে। শিক্ষকে শিশুটিক শব্দ চিনাক্তকৰণৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰি সহায় কৰিছে আৰু যেতিয়া তেওঁ এনেকুৱা ধৰণৰ কষ্টৰ সন্মুখীন হৈছে তেতিয়া শিক্ষকে কি কৰিছে তেওঁক বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি এটো মানে শিকাৰ কাৰণে সহায় কৰিছে। মানে তাৰ পিছত কৈছে চাব শিশুটিয়ে সহায় লৈ কৰিব পৰা আৰু সহায় অবিহনে কৰিব পৰা কামৰ মাজৰ পাৰ্থক্য কি বুলি কোৱা হয়। ইয়াত যে শিক্ষকজনে সহায় কৰিলে কিন্তু তেওঁৰ যিখিনি কেপাসিটি আছিল তেওঁৰ যিখিনি শিকাৰ ক্ষমতা আছিল তেওঁ যিখিনি নিজে কৰি শিকিব পাৰিছিল আৰু তেওঁ স্কেপফোল্ডিং এটা দিয়াৰ পিছত মানে কোনোবাই অলপ সহায় কৰি দিয়াৰ পিছত মানে তেওঁ আৰু এটা স্তৰ ওপৰত মানে শিকিব পাৰিছে। সাপোজ মই ধৰিছো ইয়াতে এইখিনিলৈকে তেওঁৰ শিকাৰ কেপাসিটি আছিল। এজন এই মানুহজন যিজন আছে সাপোজ আই বুলি ধৰিছো এই ব্যক্তিজন নিজে আছিলে এইখিনি তেওঁ নিজে শিকিব পাৰিছে কিন্তু তেওঁৰ কেপাসিটি আছে কিমান দূৰলৈকে ইমান দূৰলৈকে তেওঁৰ শিকাৰ কাৰণে কেপাসিটি আছে আৰু ইয়াত কি কৰিব লাগিব মানে তেওঁ অলপ স্কেপফোল্ডিং এটা দিব লাগিব। স্কেপফোল্ডিং দিলে কি হ'ব সহায় অলপ কৰি দিলে তেওঁ এইখিনিলৈকে শিকাৰ মানে শিকিব পাৰিব ক্ষমতা তেওঁৰ আছে। কিন্তু এই যে তেওঁৰ এইখিনিলৈকে কেপাসিটি আছিল আৰু এইখিনিলৈকে তেওঁ মানে শিকাৰ মানে এইখিনিলৈকে নিজে শিকিছে আৰু এইখিনিলৈকে তেওঁৰ শিকাৰ কেপাসিটি আছিল এই মাজৰ যেটো গ্যাপ আছে এই মানে সহায় কৰি দিলে এই মাজৰ এই যে স্তৰটো আছে এই স্তৰটোক আমি কি বুলি ক'ব পাৰো। ইয়াত হেতুৱে কৈছে আমাক ইয়াত যদি আমি চাও এই স্তৰটো হৈছে ZPD বুলি আমি ক'ব পাৰো, জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট, মানে এইখিনিলৈকে তেওঁৰ শিকাৰ ক্ষমতা আছে আৰু কোনোবাই যদি অলপ সহায় কৰি দিছে তেতিয়া হেতু কি কৰিব পাৰিব এইখিনিতে এচিভ কৰিব পাৰিব। সো এই কাৰণে আমি কি বুলি কম ZPD। আৰু এই ধাৰণাটো কোনে দিছিলে সোশিও কালচাৰেল থিওৰিৰ যে স্ৰষ্টা আছিলে লেভ বাইগটস্কি তেওঁ এইটো আগবঢ়াইছিলে। সো মনত ৰাখিব আমাৰ যি পেডাগজিৰ কোৱেশ্চনখিনি আছে মানে তাত কি হয় CDPৰ পৰাও মানে তেনেকুৱা ধৰণৰ যিখিনি মনোবৈজ্ঞানিক আছিল তেওঁলোকৰ পৰাও কোৱেশ্চন আহে মানে ভাষা পেডাগজিত। সো এইখিনি আমি ভালকে চাব লাগিব। সো এইখিনি মনত ৰাখিব। সো ইয়াত অপচন নম্বৰ 1 ত কৈছে শিকনৰ পাৰদৰ্শিতা অঞ্চল জোন অফ ইয়াত কৈছে মাষ্টাৰি লাৰ্নিং বুলি কৈছে পাৰদৰ্শিতা বুলি তেওঁ কোৱা নাছিলে। তাৰপিছত কৈছে আধাৰ দিয়া বা স্কেপফোল্ডিং। ইয়াত যদি আমি চাও আধাৰ তেওঁক দিছে কিন্তু আমাক হেতু হোদা নাই যে অলপ সহায় কৰি দিছে এই সহায়টোক আমি কি বুলি কম তেতিয়া সেই স্কেপফোল্ডিং বুলি ক'ব পাৰিলে কিন্তু আমাক হেতু হোদা নাই। এই যিখিনি তেওঁ শিকি মানে অলপ নিজে শিকিব পাৰিছিল আৰু এই যিখিনি তেওঁ মানে কোনোবাই সহায় কৰি দিয়াৰ মানে পিছত শিকিছে এই মাজৰ যেটো গ্যাপ আছে এই গ্যাপটো কি আমাৰ হেতু লাগে ন। ইয়াত যদি চাও 3 নম্বৰ অপচনটো কৈছে নিকটতম বিকাশৰ অঞ্চল বা জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট, এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ 3। এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ। কোৱেশ্চন নম্বৰ 3 ত কি কৈছে চাব। চমস্কিৰ মতে মানৱ মস্তিষ্কৰ ভিতৰত এক ধৰণৰ মানসিক ব্যাকৰণ থাকে আৰু এই ব্যাকৰণে ভাষা আহৰণত সহায় কৰে। চমস্কিৰ ধাৰণাৰ এই ব্যাকৰণক কি বুলি কোৱা হয়। ইয়াত চাব নম চমস্কি নামৰ এজন ভাষাবিদ আছিল আৰু তেওঁ কৈছিলে যে আমাৰ কি থাকে ভাষা যে আমি আহৰণ কৰো তাৰ কাৰণে আমি জন্মতে এটা ব্যাকৰণ লৈ জন্মগ্ৰহণ কৰো, হেতু হৈছে ইউনিভাৰ্সেল ব্যাকৰণ বুলি কোৱা আছিল বা ইউনিভাৰ্সেল গ্ৰামাৰ বা বিশ্বজনীন বা সাৰ্বজনীন ব্যাকৰণৰ কথা তেওঁ কৈছিলে। আৰু এই যে ইউনিভাৰ্সেল গ্ৰামাৰ এটা লৈছে মানে লৈ জন্ম হল আৰু তাৰ মাজতে কৈছে আমাৰ মগজুত এটা ডিভাইসও থাকে আৰু সেই ডিভাইসটোৰ ফলতে এই ইউনিভাৰ্সেল গ্ৰামাৰৰ জৰিয়তে আমি ভাষাটো শিকিব পাৰো আৰু সেই ডিভাইসটোৰ নাম কৈছিলে LAD ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস বুলি কৈছিলে। চাব মানে তেওঁ এই দুটা ধাৰণাই আছিলে LAD ৰ কথা কৈছিল আৰু ইউনিভাৰ্সেল গ্ৰামাৰৰ কথা কৈছিলে। সো ইয়াত আমাক যেটো কৈছে যে এই যে মানুহৰ ভাষা শিকাৰ কাৰণে এটা জন্মগত মানে ব্যাকৰণ লৈ জন্মগ্ৰহণ কৰে তেনেকুৱা ধৰণৰ চমস্কিৰ এই ধাৰণা বা এই ব্যাকৰণক আমি কি বুলি ক'ব পাৰি। অপচন নম্বৰ 2 যেটো দি আছে বিশ্বজনীন বা সাৰ্বজনীন ব্যাকৰণ, অপচন নম্বৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। সো এই দুটা বস্তু মনত ৰাখিব ইউনিভাৰ্সেল গ্ৰামাৰ আৰু ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস। আৰু এই একুইজিশন ডিভাইসৰ ফলত আমি কি কৰো ভাষা এটা আহৰণ কৰো। সো ইয়াত চাব তেওঁ আহৰণ কৰাৰ কথাও কৈছিল আৰু ইননেট এবিলিটিৰ কথা কৈছে। ইয়াত মনত ৰাখিবা ইননেট এবিলিটিৰ কথা তেওঁ কৈছিলে। এই ইননেট এবিলিটিৰ
মানে যেটো আমাৰ আছে ক্ষমতা যেটো আছে সেই ক্ষমতাৰ বলতে আমি ভাষাটো শিকিব পাৰো এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 ইয়াত কি কৈছে চাব ৰাঘৱীয়ে জয়পুৰলৈ যাবলৈ ৰেলৰ টিকট কাটিব বিচাৰিছে আৰু তাক কি কৰিবলৈ তেওঁ ৰেলৰ সময় তালিকাখন পঢ়িছে এই পঠন হৈছে ইয়াত কৈছে ৰাঘৱী এজন মানে সাপোজ মই কোনবা এজন ব্যক্তি আছে তেওঁ কি কৈছে জয়পুৰলৈ যাব বিচাৰিছে আৰু জয়পুৰলৈ যাবলৈ তেওঁ কি কৈছে ট্ৰেইনৰ টিকেট কাটিব লগিয়া হৈছে আৰু এই ট্ৰেইনৰ যে কোনখিনি সময়ত যাব ট্ৰেইনখিনি এই সময়খিনি তেওঁ তালিকাটো মানে পঢ়ি চাইছে এই ধৰণৰ পঠনক আমি কি বুলি ক'ব পাৰিম ইয়াত চাব অপচন নম্বৰ 1 ত কৈছে হাৰ গ্ৰহণ বা স্কিমিং মানে কি আমি হাৰ গ্ৰহণ মানে কি যে যেতিয়া কোনো এটা পাঠ পঢ়িছো তাৰ মূল ভাৱখিনি কি হয় হাৰাংশখিনি কি হয় হাৰাংশখিনি জানিবৰ কাৰণে যেতিয়া পঢ়া হয় ইয়াক আমি কি বুলি ক'ম স্কিমিং বা হাৰ গ্ৰহণ বুলি ক'ম তাৰ পিছত কৈছে বিক্ষণ বা ওপৰে ওপৰে মানে পঢ়া 3 নম্বৰত কৈছে বিস্তৃত বা এক্সটেনসিভ পঠন 4 নম্বৰত কৈছে ভাগ বটোৱাৰা পঠন সো আমি যদি চাব যাও ইয়াত কি কৰিছে তেওঁ যেতিয়া কোনো এটা তেনেকুৱা ধৰণৰ মানে মূল এটা বিন্দু বিচাৰি যেতিয়া পঢ়িছে তেনেকুৱা ধৰণৰ ইয়াক আমি কি বুলি ক'ম সময়খিনি তেওঁ চাইছে ন ইয়াত যদি আমি চাও তেতিয়া এই যেটো বিক্ষণ বুলি দি আছে বা ওপৰে ওপৰে পঢ়া বা স্ক্যানিং যেটো দি আছে এটোই ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিস্তৃত পঠন কি হ'ব যেতিয়া আমি কোনো এটা পাঠ পঢ়িছো একেবাৰে বিস্তৃতভাৱে পঢ়িছো বা সেই পাঠটো আমি কি কৰিব লাগিব তেতিয়া মানে আনন্দৰ কাৰণে পঢ়িব পাৰো বা জ্ঞান লাভৰ কাৰণে পঢ়িব পাৰো তেনেকুৱা ধৰণৰ বিস্তৃতভাৱে যেতিয়া কোনো এটা পাঠ পঢ়া হ'ব তেতিয়াহে আমি বিস্তৃত পঠন বুলি ক'ব পাৰিম আৰু শেয়াৰ্ড ৰিডিং হৈছে যে মানে সাপোজ দুজন ব্যক্তি আছে এজনে কিবা এটা পঢ়ি গৈছে বাকিজনে শুনি গৈছে আৰু বাকিজন যেতিয়া পঢ়িছে তেওঁ প্ৰথমজনে শুনিছে তেনেকুৱা ধৰণৰ শেয়াৰ কৰি এটা পাঠ সম্পূৰ্ণ কৰিছে তেতিয়া আমি ভাগ বটোৱাৰা পঠন বা শেয়াৰ্ড ৰিডিং বুলি ক'ব পাৰিম সো ইয়াত যেটো আমাক সুধিছিলে সেই হিচাপত অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 ইয়াত কি কৈছে চাব সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে পেৰাগ্ৰাফ এটা লিখিবলৈ দিছে তেওঁলোকে প্ৰথমে কোনটো কৰা উচিত মানে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক এটা পেৰাগ্ৰাফ লিখিব দিছে আৰু তেওঁ যেতিয়া পেৰাগ্ৰাফটো লিখিবলৈ দিছে ছাত্ৰ-ছাত্ৰীসকলে এটা পেৰাগ্ৰাফটো লিখিব আৰু লিখিবৰ আগতে তেওঁ কি কৰিব কোনটো কাম তেওঁ আগত কৰিব লাগিব হেতু আমাক সুধিছে ইয়াতে চাব অপচন নম্বৰ 1 ত কৈছে খচৰা প্ৰস্তুত কৰা তাৰ পিছত কৈছে মনোমাপন কৰা বা মাইন্ড ম্যাপিং কৰা তাৰ পিছত কৈছে ৰিভিউইং কৰা আৰু সম্পাদনা কৰা সো ইয়াত যদি আমি চাও লিখনৰ যে প্ৰসেস এপ্ৰোচ আছে সেই প্ৰসেস এপ্ৰোচৰ কথা ইয়াত আমাক সুধিছে সো ইয়াত কি কৈছে চাব খচৰা প্ৰস্তুত আমি কৰো কেতিয়া প্ৰস্তুত কৰো আমাৰ যেতিয়া মনত বিভিন্ন ধৰণৰ মানে মাইন্ড ম্যাপ আমি বনাই লম বা ব্ৰেইনষ্টৰ্মিং কৰিম তাৰ পিছত আমি খচৰা প্ৰস্তুত কৰিম আৰু সম্পাদনাটো একেবাৰে লাষ্টত যাব আৰু যেটো পুনৰীক্ষণ আছে এটো সম্পাদনা কৰাৰ আগত প্ৰুফ ৰিডিং আমি কৰি দিম বা ৰিভিউ কৰি দিছো সো এটো মানে তেতিয়াই হ'ব কিন্তু আমাক ইয়াত যেটো সুধিছে এই হিচাপত আমাৰ যেটো অপচন নম্বৰ 2 আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে মনোমাপন বা মাইন্ড ম্যাপিং আমি কৰিম মানে মনতে বিভিন্ন ধৰণৰ মানে কি কৰিম মানে চিন্তা চৰ্চা কৰিম বা কি কৰিম কেনেকুৱা ধৰণৰ মূল বিন্দুবোৰ আছে ব্ৰেইনষ্টৰ্মিং বা মাইন্ড ম্যাপিং বুলি আমি ক'ব পাৰো সো প্ৰথমে আমি হেতু কৰিম তাৰ পিছতে খচৰা প্ৰস্তুত কৰিম তাৰ পিছতে বাকি ষ্টেপবোৰ আহিব ৰাইটিং প্ৰসেছৰ সো ইয়াত মনত ৰাখিব অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব ভাষাৰ সংৰচনাত্মক অভিগমন বা কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচে তলৰ কোনটো পোষকতা কৰে মানে ইয়াত কৈছে যে কনস্ট্ৰাকটিভিষ্ট যে এপ্ৰোচ আছে এটো নিশ্চয় জানে কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচ কি হয় আৰু সেই কনস্ট্ৰাকটিভিষ্ট যেটো এপ্ৰোচ আছে এটো কোনটোৰ ক্ষেত্ৰত গুৰুত্ব দিছে মানে শিক্ষক কেন্দ্ৰিক হ'ব মানে শিক্ষাৰ্থী কেন্দ্ৰিক অভিগমন হ'ব বা নীৰৱ সংস্কৃতি আৰু শ্ৰেণী কোঠাৰ হুলস্থুল ইয়াত যদি আমি চাব যাও কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচে ছাত্ৰ-ছাত্ৰীসকলে নিজে নিৰ্মাণ কৰিব ইয়াত ষ্টুডেন্ট কেন্দ্ৰিক হ'ব ন ইয়াত শিক্ষক কেন্দ্ৰিক কেতিয়াও নহয় সো এটো নহব আৰু শ্ৰেণী কোঠাৰ হুলস্থুল মানে কনস্ট্ৰাকটিভিষ্ট ক্লাছৰুমত অলপ হুলস্থুল হয় ইমান নহয় অলপ মানে কথা পাতা হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকলে কথা পাতিব টিচাৰে কিবা এটা সুধিছে ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব এক্টিভ থাকিব লাগিব সো ইয়াক আমি ক'ব পাৰো নীৰৱ বুলিটো নহবই কনস্ট্ৰাকটিভিষ্ট ক্লাছৰুমত কিন্তু যেটো শ্ৰেণী কোঠাৰ হুলস্থুল আছে একেবাৰে হুলস্থুল নহলেও অলপ হলেও কি হ'ব তাত কথোপকথন হ'ব সো আমি যদি চাব যাও অপচন নম্বৰ 2 আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানে শিক্ষাৰ্থী কেন্দ্ৰিক অভিগমন এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 7 ত কৈছে ষষ্ঠম মানৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ দক্ষতাৰ মূল্যায়নৰ কাৰণে শিক্ষকে কি কৰা উচিত ইয়াত কৈছে ষষ্ঠম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আছে তেওঁলোকৰ শ্ৰৱণ দক্ষতাৰ মূল্যায়নৰ কাৰণে শিক্ষকে কি কৰিব কি কেনেকুৱা ধৰণৰ কাম কৰিলে তেওঁলোকে মানে কি শ্ৰৱণ দক্ষতাৰ মূল্যায়ন কৰিব পাৰিব অপচন নম্বৰ 1 ত কৈছে দৃশ্য সামগ্ৰী এটা দেখুৱাই তাক বৰ্ণনা কৰিবলৈ দিয়া মানে কোনো এটা বস্তু দেখুৱাইছে আৰু দেখুৱাই তাৰ বিষয়ে বৰ্ণনা কৰিবলৈ দিছে সো ইয়াত শ্ৰৱণৰ কথা নাহিব ন ইয়াত তেওঁলোকে দেখিছে ভিজুৱেলাইজেচনৰ কথাহে আহিব ইয়াতে তাৰ পিছত কৈছে শ্ৰব্য বা ভিডিঅৰ আধাৰত তালিকা এখন সম্পূৰ্ণ কৰিবলৈ দিয়া বা ইয়াত কি কৰিছে তেওঁলোকক প্ৰথমে ভিডিও এটা দিছে সেই ভিডিওটো শুনিবলৈ দিছে বা দেখিবলৈ দিছে মানে ভিডিও এটা দেখাৰ লগে লগে মানে কি হ'ব তাত বিভিন্ন ধৰণৰ সাউন্ড আহিব হেতু শুনিব সো তালিকা এখন সম্পূৰ্ণ কৰিবলৈ দিছে এনেকুৱা ধৰণৰ কৰি তাৰ পিছত কৈছে
পৰ্দাত দেখা মুভিখনৰ এটা মানে বৰ্ণনা কৰিবলৈ দিছে পৰ্দাত এটা মুভি দেখিছে এই মুভিখনৰ বৰ্ণনা কৰিবলৈ দিছে তাৰপিছত কৈছে প্ৰদত্ত পাঠ এটা ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দিয়া সো আমি যদি চাব যাও এই 4 নম্বৰ অপচনটো নহব আৰু 1 নম্বৰ অপচনটোও নহব ইয়াত যদি আমি চাব যাও শ্ৰব্য মানে কি শুনাৰ কথা ইয়াত কোৱা হৈছে যদি ইয়াত পাৰ্টিকুলাৰ দিয়াই গৈছে ন বা অডিঅ'ৰ আধাৰত তালিকা এখন সম্পূৰ্ণ কৰিবলৈ দিয়া গৈছে সো আমি যদি চাব মানে শ্ৰৱণ দক্ষতাৰ মূল্যায়ন কৰিবলৈ হলে তেওঁলোকক কিবা শুনিবলৈ দিয়া যাব বা এটা অডিঅ' দিয়া গৈছে আৰু সেই অডিঅ'টোৰ আধাৰত কি শুনিলে তাৰপিছত মানে তেওঁলোকক কবল দিব আৰু তেতিয়া কি হ'ব তেওঁলোকৰ শ্ৰৱণ দক্ষতাৰ মূল্যায়ন আমি সঠিকভাৱে কৰিব পাৰিম সো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 8 ত কৈছে যে শিশুসকলে সাধাৰণতে টুকা বহি আৰু দেৱালবোৰত আগবাগ কৰা দেখা যায় মানে শিশুসকলে কি কৰিছে টুকা বহি আৰু দেৱালবোৰ যে আছে ঘৰৰ ৱালবোৰ যে থাকে তাত আগবাগ কৰা দেখা যায় এই কাৰ্যটো হৈছে এই এনেকুৱা ধৰণৰ যে আগবাগ কৰিলে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰিম বা কেনেকুৱা ধৰণৰ কাৰ্য হয় অপচন 1 ত কৈছে সময়ৰ অপচয় আৰু ইয়াৰ নিৰুৎসাহিত কৰা উচিত ইয়াত তেওঁলোকে কি কৰিছে সময়ৰ অপচয় কৰিছে সৰু সৰু ছাত্ৰ-ছাত্ৰী বা ষ্টুডেন্ট সকলে বা শিশুসকলে কি কৰিব এনে তেওঁলোকে খেলি ভাল পায় ন সো তেওঁলোকৰ সময় অপচয় কৰাৰ কথা নাহে বা তেওঁলোকক এই কাৰণে আমি নিৰুৎসাহ কৰিব নালাগে সো আমি যদি চাব যাও অপচন নম্বৰ 1 টো অশুদ্ধ হ'ব 2 নম্বৰত কৈছে লিখনৰ প্ৰস্তুতি আৰু স্তৰ লিখনৰ প্ৰস্তুতি কি কৈছে প্ৰাৰম্ভিক স্তৰ আৰু হেহে ইয়াক উৎসাহিত কৰা উচিত সো আমি যদি চাব যাও অপচন নম্বৰ 2 টো একেবাৰে কাৰেক্ট হৈ আছে ইয়াতে যে লিখনৰ এটো এটা কি হয় প্ৰাৰম্ভিক স্তৰ হয় তেওঁলোকে হাতত কলম তুলি লৈছে তেওঁলোকৰ ফাইন মোটৰ যে স্কিল আছে এইখিনি তেওঁলোকৰ বিকাশ হৈ আছে আৰু তেওঁলোকে এনে কিবা কিবি স্ক্ৰিবলিং কৰি আছে দিৱাল এটাত কি কৰিছে বিভিন্ন ধৰণৰ আগবাগ কৰি আছে সো এটো তেওঁলোকৰ লিখনৰ প্ৰাৰম্ভিক স্তৰ হয় মানে আগৰ স্তৰ হয় আৰু এটোক আমি সদায় উৎসাহিত কৰিব লাগে সো তেওঁলোকক মানা কৰিব নালাগে আৰু আমি তেওঁলোকে এনে কিবা কিবি চাব এনে কিবা কিবি বনাই আছে সো আমি তেওঁলোকক উৎসাহিত কৰিব লাগে তুমি ধুনিয়া লিখিছা এটো অলপ এনেকে কৰি দি ইয়াৰ মাজত কি দিবা এটা আস্তানে দিলে এটো কি হৈ যাব এ হৈ যাব ইয়াৰ মাজত আস্তানে দিলে এ হৈ যাব তেনেকুৱা ধৰণৰ যদি আমি তেওঁলোকক কওঁ তেওঁলোকে উৎসাহ পায় আৰু তেওঁলোকে মানে কি হয় বহুত ভালকৈ শিকিব পাৰে বস্তুটো সো এই কাৰণে আমি এক উৎসাহিত কৰিব লাগে অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া যে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চাব যে ভাষাৰ ক্ষুদ্ৰতম অৰ্থৱৰ্গ গোট বা একক হৈছে আমি ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম আৰু অৰ্থৱৰ্গ গোটক কি বুলি ক'ব পাৰো এটা আমাক সুধিছে অপচন নম্বৰ 1 ত কৈছে প্ৰকৃতি 2 ত কৈছে বিশিষ্ট ধ্বনি 3 ত কৈছে বাক্য বিন্যাস তত্ত্ব আৰু অৰ্থ তত্ত্ব সো আমি যদি চাব যাও মানে বাক্য বিন্যাস যেটো আছে এটো বহুত পিছলৈ আহিব ন আৰু অৰ্থটো আৰু তাৰ পিছলৈ যাব মানে আৰু বিশিষ্ট ধ্বনি যেটো কৈছে অপচন নম্বৰ 2 যেটো কৈছে বিশিষ্ট ধ্বনি একোটাই কি কৰিব নোৱাৰে অৰ্থ এটা প্ৰকাশ কৰিব নোৱাৰে সো এই কাৰণে আমি যদি চাব যাও এই বিশিষ্ট ধ্বনিটো ইয়াৰ শুদ্ধ উত্তৰ নহব ইয়াত প্ৰকৃতি বা মৰফিম বুলি কোৱাৰ লগে লগে মূল এটা শব্দ থাকিব এইটো একেবাৰে ক্ষুদ্ৰতম শব্দ হ'ব পাৰে যিকোনো এটা শব্দ হ'ব পাৰে একেবাৰে ক্ষুদ্ৰতম শব্দ বা প্ৰকৃতি বা মৰফিম বুলি আমি ক'ব পাৰো সো এইটোই হ'ব একেবাৰে কি হ'ব ভাষাৰ ক্ষুদ্ৰতম অৰ্থৱৰ্গ গোট অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব যে ভাষাৰ বিকাশৰ পূৰ্ব ভাষিক স্তৰে তলৰ কোনটো অন্তৰ্ভুক্ত কৰে ইয়াত কৈছে ভাষা বিকাশৰ পূৰ্ব ভাষিক স্তৰে তলৰ কোনটো অন্তৰ্ভুক্ত কৰিব মানে পূৰ্ব ভাষিক মানে ভাষা তেও শিকা নাই তেও ভাষাটো ভালকৈ কোৱা শিকা নাই তাৰ আগৰ যিখিনি স্তৰ আছে এই স্তৰখিনিক আমি কি ক'ম ইয়াত কৈছে টেলিগ্ৰাফিক বচন তাৰপিছত কৈছে নিজৰ উদ্দেশ্যি কৰা বচন মানে সেলফ মানে নিজৰ যি উদ্দেশ্য আছে সেই উদ্দেশ্যি কৰা বচন দুটা শব্দৰ বাক্য তাৰপিছত কৈছে কলকলু আৰু বলবলো ইয়াত যদি আমি চাব যাও মানে তেও ভাষাই তেও শিকা নাই টেলিগ্ৰাফিক মানে কি এটা শব্দৰ স্তৰ আমি ক'ব পাৰো বা নিজৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ হলে তেও বিভিন্ন ধৰণৰ শব্দ ক'ব লাগিব বাক্য ক'ব লাগিব তাৰপিছত কৈছে দুটা শব্দৰ বাক্য খণ্ড সো দুটা বাক্য হলেতো তেওঁলোকে নিজৰ ভাৱ প্ৰকাশ কৰা পাৰিলে ন সো ইয়াত যদি চাব যাও পূৰ্ব ভাষিকৰ কথা কৈছে সো এই কাৰণে অপচন নম্বৰ যেটো 4 দিয়া আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কলকলু আৰু বলবলোটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ প্ৰথমে তেওঁলোকে কি কৰিব কান্দিব তাৰপিছত কি কৰিব কুইং বা গোইং কৰিব তাৰপিছত বেবলিং কৰিব সো এটোকে কুইং বা গোইংক বেবলিং বুলি কোৱা কলকলু বুলি কোৱা হৈছে আৰু বেবলিংক বলবলোৱা বুলি কোৱা হৈছে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 ইয়াত কি কৈছে চাব যে কোনো ভাষা শিক্ষণ পদ্ধতিত শিক্ষাৰ্থীৰ উদ্দেশ্যপূৰ্ণ কথনত অংশগ্ৰহণ কৰিবলৈ আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ মুখামুখি কৰোৱাটো পোষকতা কৰে ইয়াত কি কৈছে চাব কোনো ভাষা শিক্ষণৰ পদ্ধতিত শিক্ষাৰ্থীৰ উদ্দেশ্যপূৰ্ণ কথন তাত থাকিব বা উদ্দেশ্যপূৰ্ণ কথনত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক কোৱা হ'ব আৰু বাস্তৱ জীৱনৰ যি পৰিস্থিতি আছে সেই পৰিস্থিতিৰ মুখামুখি কৰোৱাটো মানে কোনটো পদ্ধতিৰ মানে পৃষ্ঠপোষকতা কৰে ইয়াক অপচন নম্বৰ 1 ত কৈছে গঠনতাত্ত্বিক বা গঠনাত্মক পদ্ধতি সো গঠনাত্মক পদ্ধতি নহয় এটো কোন এটা ভাষাৰ নিয়ম কেনেকুৱা ধৰণৰ হয় সেই নিয়মবোৰ ফলো কৰি দেখোন এটা ভাষা শিকিম একে গঠনাত্মক পদ্ধতি বুলি ক'ব পাৰো ডাইৰেক্ট মেথড হৈছে বা প্ৰত্যক্ষ পদ্ধতি হৈছে কোন এটা লক্ষ্য ভাষা শিকি আছো মই তাত মানে আন কোনো ভাষা ব্যৱহাৰ নকৰি যেটো ভাষা শিকি আছো সেই ভাষাটোতে মানে কথা পাতিব লাগিব বা সেই ভাষাটোৰ মানে কি কৰিব লাগিব বাকি যিখিনি আছে পৰিবেশটো আছে তাতে তেনেকুৱা ধৰণৰ এটা পৰিবেশ সৃষ্টি কৰা হৈছে আৰু সেই ভাষাটো মানে কোৱাৰ কাৰণে মানে উৎসাহিত কৰা হৈছে সো ইয়াত আমি হেতু ক'ব নোৱাৰো
3 নম্বৰত কৈছে যোগাযোগমূলক পদ্ধতি আৰু ব্যাকৰণ অনুবাদ পদ্ধতি সো ইয়াত ব্যাকৰণ অনুবাদ পদ্ধতিও নহয় ইয়াত ব্যাকৰণ অনুবাদ পদ্ধতি মানে হৈছে যে মাতৃভাষাৰ জৰিয়তে কোনো এটা মানে লক্ষ্য ভাষা শিকাই থকা আছে ট্ৰান্সলেট কৰি কৰি শিকাই থকা হৈছে সো ইয়াত হেতু হোৱা নাই অপচন নম্বৰ যেটো 3 দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যোগাযোগমূলক পদ্ধতি এটা যে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 12 ত কি কৈছে চাব ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীৰ লিখতে বানানৰ ভুল কৰিছে মানে ছাত্ৰ ছাত্ৰীসকলক কিছুমান বস্তু লিখিবলৈ দিয়া গৈছে আৰু লিখতে তেওঁলোকে কি কৰিছে বানানৰ ভুল কৰিছে শিক্ষকে এই সমস্যাটোৰ সমাধান কৰিবলৈ তলৰ কোনটো কৌশল প্ৰয়োগ কৰা উচিত মানে আমি এজন শিক্ষক হিচাপে এই তেওঁলোকৰ বানানৰ যে ভুল হল এই সমস্যাটো আমি সমাধান কৰিবৰ কাৰণে কোনটো কৌশল অৱলম্বন কৰি তেওঁলোকে ভালকে শিকিব পাৰিব মানে বানানখিনি যাতে তেওঁলোকৰ ভুল নহয় তেনেকুৱাকৈ শিকিব পাৰিব অপচন 1 ত কৈছে উচ্চাৰণৰ অনুশীলন মানে আমি তেওঁলোকক উচ্চাৰণৰ অনুশীলন কৰিবলৈ দিম তাৰপিছত কৈছে মনোমাপন বা মাইন্ড ম্যাপিং সো ইয়াৰ ক্ষেত্ৰতো মাইন্ড ম্যাপিংৰ কথা নাহিবই 3 নম্বৰত কৈছে ডাঙৰ ডাঙৰকৈ পঢ়া আমি যদি ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দিওঁ তেওঁলোকৰ লিখনৰ যি ভুল বানানৰ ভুল হল এটো কেতিয়াও শুদ্ধ নহব আৰু 4 নম্বৰত কৈছে শ্ৰুতলিপি সো আমি যদি চাব যাও উচ্চাৰণৰ অনুশীলন কৰিলে কি হ'ব কিছু পৰিমাণে তেওঁলোকৰ বানানৰ যি ভুলবোৰ আছে এইখিনি কিছু পৰিমাণে শুদ্ধ হ'ব কিন্তু যেটো 4 নম্বৰ অপচনটো দিছে মানে শ্ৰুতলিখন মানে লিখনৰ ক্ষেত্ৰত কৈছে ন সো এই কাৰণে 4 নম্বৰ অপচনটো যেটো দি আছে শ্ৰুতলিখন মানে ডিক্টেচন কৰিবলৈ দিলে তেওঁলোকক মই ছাত্ৰীচাৰে মানে কিবা বস্তু কৈ গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে এইখিনি লিখি গৈছে আৰু যেতিয়া তেনেকুৱাকৈ লিখিব তেওঁলোকে লিখাৰ পিছত মানে শিক্ষকগৰাকীয়ে যেতিয়া চাব তেওঁ এই লিখনিটো তাত কেনেকুৱা ধৰণৰ ভুল হৈছে কিন্তু শুধৰাই দিব আৰু তেওঁ কি কৰিব ভালকে মানে আকৌ কি কৰিব বুজাই দিব বস্তুটো তাতে তেওঁৰ কি হ'ব মানে বানান কিছু পৰিমাণে হলেও শুদ্ধ হ'ব মানে সো এই কাৰণে আমি অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ বুলি ক'ব পাৰো নেক্সট কোশ্চেন যেটো আছে 13 নম্বৰত কি কৈছে চাব 13 নম্বৰত কৈছে এগৰাকী শিক্ষকে প্ৰাক প্ৰাথমিক শিশুসকলক ডাঙৰ ছবি থকা কিতাপ এখন দেখুৱাই তাত থকা ছবিবোৰৰ বিষয়ে ক'বলৈ লৈছে ইয়াত কৈছে যে এগৰাকী শিক্ষকে প্ৰাক প্ৰাথমিক পৰ্যায়ত মানে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক মানে সৰু সৰু শিশুসকল যে আছে তেওঁলোকক ডাঙৰ ছবি থকা কিতাপ এটা দেখুৱাইছে আৰু সেই দেখুৱাই ছবিত থকা মানে বিষয়ে ক'বলৈ দিছে এই যে শিক্ষকগৰাকী ক'বলৈ দিলে এই কাৰ্যটো মানে শিশুসকলক কেনেকুৱা ধৰণৰ সহায় কৰিব অপচন 1 ত কৈছে যে পাৰ্গত যোগাযোগকাৰী হোৱাত সহায় কৰিব 2 নম্বৰত কৈছে সামগ্ৰিক অংগ সঞ্চালন দক্ষতা বৃদ্ধি কৰিব 3 নম্বৰত কৈছে হাতৰ আখৰ উন্নত কৰাত সহায় কৰিব 4 নম্বৰত কৈছে আত্মবিশ্বাসী আৰু ভাল লেখাৰো কৰি তুলিব সো ইয়াত লিখিবলৈ তেও দিয়াই নাই ন ইয়াত তেওঁলোকক ডাঙৰ কিতাপৰ এখন মানে ডাঙৰ ছবি থকা কিতাপ এখন দেখুৱাইছে আৰু হেতু দেখুৱাই তেওঁলোকক ক'বলৈ হে দিছে সো ইয়াত লিখাৰ কথা নাহিব বা ইয়াত তেওঁলোকৰ মানে কি কৈছে হাতৰ আখৰৰ কথাও নাহিব আৰু 2 নম্বৰ যেটো কৈছে সামগ্ৰিক অংগ সঞ্চালন ইয়াত মানে অংগ সঞ্চালনৰ কথাও নাহিব ইয়াত অপচন নম্বৰ যেটো 1 দি আছে পাৰ্গত যোগাযোগকাৰী মানে হোৱাত সহায় কৰিব অপচন 1 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 14 ইয়াত কি কৈছে চাব ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞানৰ স্তৰতকৈ সামান্য উচ্চ স্তৰৰ ভাষা ইনপুট যোগাযোগ কি কৈছে যোগান ধৰা নিৰ্দেশাত্মক পদ্ধতিটো হৈছে ইয়াত কৈছে ছাত্ৰ ছাত্ৰীৰ মানে যিখিনি ভাষা আছে তেওঁলোকৰ যিখিনি ভাষাৰ স্তৰ আছে সেই স্তৰতকৈ সামান্য ওপৰলৈ যাব লাগিব আৰু ওপৰলৈ যায় তেওঁলোকক যদি কেনেকুৱা মানে কিছুমান আমি ইনপুট দিও মানে শিকাৰ কাৰণে তেনেকুৱা ধৰণৰ এটা পৰিবেশ কৰি মানে তুলো তেতিয়া তেওঁলোকে কি কৰিব ভাষাটো বহুত ভালকৈ শিকিব পাৰিব বা জলদি শিকিব পাৰিব সো এটো চাব ষ্টিফেন ক্ৰেচন নামৰ এজন ভাষাবিদ আছিল ষ্টিফেন ক্ৰেচন তেওঁ কি কৰিছিলে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশনৰ থিওৰি দিছিলে আৰু তাত তেওঁ কি কৰিছিলে পাঁচটা মানে ইনপুটৰ কথা কৈছিলে তাৰ ভিতৰত এটা আছিল ইনপুট হাইপোথেসিস তাত কি কৰা আছিল তেওঁ যেটো স্তৰত আছে আইটো তেওঁ নিচে হয় আৰু 1 টো আছিল তেওঁ মানে যিখিনি স্তৰত আছে তাতকৈ অলপ সামান্য ওপৰৰ স্তৰত কিবা এটা শিকাব লাগিব তেতিয়া তেওঁলোকে কি মানে তেওঁ কি কৰিব ভাষাটো ভালকে জলদি শিকিব পাৰিব ন তেতিয়া সো এই কাৰণে তেওঁ মানে i+1 ৰ কথা কৈছিল আৰু এটো বোধগম্য ইনপুটৰ এটা অংগ হয় সো আমাক এটোই হদিছিল ন সামান্য উচ্চ স্তৰৰ ইনপুট দিব লাগিব সো এটো হ'ব অপচন নম্বৰ 2 বোধগম্য ইনপুট এতিয়া আছে নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 15 অৰ্থাৎ আজিৰ ভিডিওটোৰ একেবাৰে শেষৰটো কোশ্চেন ইয়াত কৈছে তলত উল্লেখ কৰা কেটাৰ ভিতৰত কোনটো পঠন বোধগম্যতাৰ কৌশল নহয় ইয়াত কৈছে তলৰ যি কেটা কি দি আছে তাৰ ভিতৰত কোনটো বোধগম্যতাৰ কৌশল নহয় অপচন 1 ত কৈছে অনুমানকৰণ সাৰাংশীকৰণ ইংগিত দি আৰু সম্পাদন কৰা সো আমি যদি চাও মানে পঠনৰ কথা কৈছে ন পুৰা এটা পাঠ পঢ়িবলৈ গলে আমি অনুমান কৰিব লাগিব তাত সাৰাংশখিনি কেনেকুৱা ধৰণৰ হয় হেখিনি আমি কৰিব লাগিব আৰু তাত কেনেকুৱা ধৰণৰ ইংগিত দিছে হেখিনিও আমি ইংগিতৰ জৰিয়তে বিভিন্ন ধৰণৰ শব্দ আমি বুজিব পাৰিম সো সম্পাদনাটো লিখনৰ ক্ষেত্ৰতে জড়িত হ'ব সো এইটো শুদ্ধ নহব সো আমাক এটো শুদ্ধ নহয় কোনটো হেটোৱে কৈছিলে ন অপচন নম্বৰ 4 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো আজিৰ ভিডিওটোত এই 15টা কোশ্চেন আলোচনা কৰিলো যদি ভিডিওটো ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ